চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত 1 আৰু 2 নং দৈলংজাৰ অঞ্চলত দীৰ্ঘদিন ধৰি তীব্ৰ খোৱা পানীৰ সংকটে স্থানীয় ৰাইজক জুৰুলা কৰি তুলিছে। বিশেষকৈ ফাগুন মাহ আৰম্ভ হোৱাৰ পিছৰে পৰা অঞ্চলটোৰ অধিকাংশ কুঁৱা শুকাই যোৱাত আৰু বহু দমকল বিকল হৈ পৰাৰ ফলত বিশুদ্ধ খোৱা পানীৰ তীব্ৰ অভাৱ দেখা গৈছে। স্থানীয় লোকে অভিযোগ কৰা মতে খোৱা পানীৰ অভাৱত বহু পৰিয়ালে দূৰ দূৰণিৰ পৰা কলহ আৰু বাল্টিলৈ ঘোলা আৰু অপৰিষ্কাৰ পানী সংগ্ৰহ কৰি দৈনন্দিন জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। এনে পৰিস্থিতিত স্বাস্থ্যজনিত সমস্যাৰ আশংকাও বৃদ্ধি পাইছে। ৰাইজে জনোৱা মতে চৰকাৰ সলনি হৈছে যদিও অঞ্চলটোৰ এই মৌলিক সমস্যাৰ স্থায়ী সমাধান আজিলৈকে হোৱা নাই। যোৱা 5 বছৰত বিজনীৰ বিধায়ক হিচাপে অজয় কুমাৰ ৰায়ৰ কাৰ্যকালতো সমস্যাটোৰ উল্লেখযোগ্য সমাধান নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে। এইবাৰ নৱনিৰ্বাচিত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজনী সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক অৰূপ কুমাৰ দেৰ হস্তক্ষেপৰ জৰিয়তে সমস্যাটোৰ স্থায়ী সমাধান হ'ব বুলি আশা ব্যক্ত কৰিছে অঞ্চলবাসীয়ে। উল্লেখ্য যে অঞ্চলটোত জল জীৱন মিছন আঁচনিৰ অধীনত খোৱা পানীৰ ব্যৱস্থা কৰা হৈছিল, কিন্তু প্ৰায় 3 মাহ ধৰি পানী যোগান ব্যৱস্থাৰ বিজুলী ৰিচাৰ্জ সম্পূৰ্ণ নোহোৱাৰ ফলত আঁচনিখন অচল হৈ আছে। এই আঁচনিৰ জৰিয়তে মাত্ৰ প্ৰায় 70টা পৰিয়ালে বিশুদ্ধ খোৱা পানীৰ সুবিধা লাভ কৰিছিল, কিন্তু অঞ্চলটোত 200ৰো অধিক পৰিয়াল বসবাস কৰি থকাৰ পিছতো বহু ঘৰ এই আঁচনিৰ আওতাত অন্তৰ্ভুক্ত নহয়। তাৰোপৰি 3 মাহ ধৰি আঁচনিখন বন্ধ হৈ থকাৰ ফলত সেই 70টা পৰিয়ালেও বিশুদ্ধ খোৱা পানীৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছে। অতি শীঘ্ৰে জল জীৱন মিছন আঁচনিৰ বিজুলী ৰিচাৰ্জ কৰি দি পুনৰ আৰম্ভ কৰাৰ লগতে সমগ্ৰ অঞ্চলটোক বিশুদ্ধ খোৱা পানীৰ সুবিধাৰ আওতালৈ আনিবলৈ স্থানীয় ৰাইজে চৰকাৰ আৰু সংশ্লিষ্ট বিভাগক দাবী জনাইছে। হয়, আমাৰ 2 নং দৈলংজাৰত আমাৰ যিটো চোৱা গাঁও মানে 2 নং দৈলংজাৰৰ পাত যিটো গাঁও আছে, ইয়াত এটা মিনি ৱাটাৰ ছাপ্লাইত ইয়াত স্থাপন কৰিছে প্ৰায় 3 বছৰ হ'ল। ইয়াত এনেকুৱা এটা কাহিনী জড়িত হৈ আছে, যেতিয়া খৰাং বতৰ মানে বৰ্তমানত আৰু ফাল্গুন মাহৰ পৰা জেঠ আহাৰ মাহলৈকে এনেকুৱা অৱস্থা হয়, মানে যেতিয়া পানীৰ প্ৰয়োজন তেতিয়াই ইয়াত এই চেণ্টাৰৰ ৱাটাৰ ছাপ্লাই ৰিচাৰ্জ নাথাকে। ইয়াৰ আমি গাঁওবাসী হিচাপে বিজনীত যিটো আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ আছে তেখেতৰ সৈতে আমি যোগাযোগ কৰোঁ, ৰিচাৰ্জ ভৰাই দিব কওঁ। ইয়াতে কয় কি হ'ব ৰিচাৰ্জ ভৰাই দিম এনেকৈ কোৱাতে আজি 3 মাহ উকলি গ'ল, কিন্তু ৰিচাৰ্জ আজিৰ দিনতো সিহঁতে ভৰাই নিদিলে। কিন্তু আপোনালোকে চাইছে আমাৰ গাঁৱৰ মানুহে ইয়াত যাৰ মানে মাটিত ইয়াত আপোনাৰ ৱাটাৰ ছাপ্লাই চেণ্টাৰটো বহাইছে, তেওঁৰ ব্যক্তিগত এটা কুঁৱা আছে, তেখেতে দয়ালু কাৰণেহে তাৰ ব্যক্তিগত কুঁৱাৰ পৰা পানী খাবলৈ দিয়ে। এনেকা পানী উঠে মানে নৰ্দমাতকৈ ঘোলা পানী গাঁৱৰ ৰাইজে পানী খাই জীয়াই আছে। সিহঁতে গম পায় যে পানী খালে বেমাৰ হ'ব, কিন্তু উপায় নাই, তথাপিও গাঁৱৰ ৰাইজে নৰ্দমাতকৈ ঘোলা পানী খায়ো ইয়াত আপোনাৰ জীয়াই আছে বুলি আমি ক'ব পাৰি, যিহেতু আমি নিজেও এনেধৰণৰ ঘোলা পানী খাই আছোঁ। তো আমি BTCৰ চিফ হাগ্ৰামা মহিলাৰী আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজনীৰ নৱনিৰ্বাচিত বিধায়ক অৰূপ কুমাৰ দে মহাশয়ক আমি এইটো অনুৰোধ জনাইছোঁ। আমাৰ গাঁও 2 নং দৈলংজাৰত যিটো 2 নং দৈলংজাৰৰ পাত এইটো চোৱা গাঁও, ইয়াত 110 ঘৰ পৰিয়ালৰ লোকেও মানে এই জল কাৰিকৰী বিভাগৰ পৰা যিটো ৱাটাৰ ছাপ্লাইৰ চেণ্টাৰ দিছে পানী খাব পৰা নাই। বিজনীৰ পৰা আশিষ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।